ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষা সমাগত আৰু হেহে তোমালোকৰ কাৰণে এই ভিডিঅটো মই যুগুতাই ওলাইছো। এই ভিডিঅটোত আমি দশম শ্ৰেণীৰ ইংৰাজীৰ কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ ডিসকাশন কৰিম, আলোচনা কৰিম, ৰিভিজন কৰিম আৰু তোমালোকে এই ভিডিঅটো অকল মনোযোগেৰে শুনিলে তোমালোকে উপকৃত হ'বা বুলি মই ভাবো। হেহে ছাত্ৰ ছাত্ৰীসকল আহাচোন তোমালোকে এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ শুনিবলৈ যত্ন কৰিবা আৰু ভিডিঅটো যিমান পাৰো মই এই অংশটোত ছুটি কৰিবলৈ চাম। আহা আমি ভিডিঅটোলৈ আগবাঢ়ো। ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো প্ৰশ্ন চোৱা। ইয়াতে কৈছে why did the postmaster not able to resist his reply to Lenso? অৰ্থাৎ এই প্ৰশ্নটোত কোৱা হৈছে যে পোষ্টমাষ্টাৰজনে লেন্সৰ চিঠিখনৰ উত্তৰ কিয় নিদিয়াকৈ থাকিব নোৱাৰিলে বা কিয় দিবলৈ বাধ্য হৈছিলে। ইয়াৰ উত্তৰটো হ'ব যে লেন্সৰ বিশ্বাসটো, ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসটো নাভাঙিবলৈ বা ভাঙি যাতে নাযায় সেইটো ৰক্ষা কৰিবলৈ পোষ্টমাষ্টাৰজনে লেন্সৰ চিঠিখনৰ উত্তৰ দিছিলে। তোমালোকে ধৰিব পাৰিছানে? ছাত্ৰ ছাত্ৰীসকল এতিয়া দ্বিতীয়টো প্ৰশ্ন চোৱা। ইন দ্য লেসন এ লেটাৰ টু গড হোৱাট ডাজ দ্য ৱৰ্ড ডে ব্ৰেক মিনছ? অৰ্থাৎ এই পাঠটোত থকা ডে ব্ৰেক নামৰ শব্দটোৱে আমাক কোনটো অৰ্থ বুজাইছে। এতিয়া যদি এইটো প্ৰশ্নৰ অপচনেল থাকে তোমালোকে সহজতে লিখিব পাৰিবা আৰু যদি এমচিকিউ নাথাকে তেনেহলে তোমালোকে লিখিব লাগিব যে ডে ব্ৰেক শব্দটোৱে ৰাতিপুৱাৰ সময়খিনিক বুজাইছে, একেবাৰে ৰাতিপুৱাৰ সময়খিনিক বুজাইছে। সেইকাৰণে তোমালোকে মনত ৰাখিবা যদি শব্দটো ডন পোৱা, DAWN অৰ্থাৎ উষাকাল বুলি কয় আৰু বা দুকমুকালি বুলি এটা শব্দ আছে, একেবাৰে ৰাতিপুৱা ডন শব্দটোৱে বুজায়। তোমালোকে এই কথাখিনি মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া তৃতীয় প্ৰশ্নটো চোৱা। হু ৱাজ দ্য ওমেন ইন দ্য লেসন এ লেটাৰ টু গড? অৰ্থাৎ পাঠটোত থকা তিৰোতাগৰাকী, মহিলাগৰাকী কোন আছিলে? অৰ্থাৎ লেন্সৰ লগত তেখেতৰ সম্পৰ্ক কি আছিলে? ইয়াৰ উত্তৰটো হৈছে তেখেতৰ ৱাইফ আছিলে, ঘনীয়েক আছিলে। মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্নটো ইয়াতে কৈছে হোৱাট ৱাজ প্ৰিপেয়াৰ্ড বাই দ্য লেডি ইন দ্য লেসন এ লেটাৰ টু গড? অৰ্থাৎ এই পাঠটিত তিৰোতাগৰাকী, মহিলাগৰাকীয়ে কি প্ৰস্তুত কৰি আছিলে আৰু ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব তেওঁ ৰাতিৰ আহাৰ প্ৰস্তুত কৰি আছিলে। অৰ্থাৎ ৰাতিৰ আহাৰক আমি চাপাৰ বুলি কওঁ, SUPPER চাপাৰ। আৰু কেতিয়াবা যদি চাপাৰ শব্দটো নোপোৱা অপচনেল আহিলে তেনেহলে তোমালোকে ডিনাৰ শব্দটো লিখিব পাৰিবা, ডিনাৰ শব্দটো থাকিবই। তোমালোকে এই প্ৰশ্নটো নিশ্চয় বুজি পাইছা। আহাচোন আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। এই প্ৰশ্নটো চোৱা। হাউ মেনি লেটাৰ্ছ ডিড লেন্স ৰাইট টু গড? অৰ্থাৎ লেন্সই ভগৱানলৈ কেইখন চিঠি লিখিছিলে, এনে ধৰণৰ প্ৰশ্নটো আহিব পাৰে। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিব লাগিব তেওঁ 2খন চিঠি লিখিছিলে। সেইকাৰণে আমি লিখিম উত্তৰটোত লেন্স ৰট 2 letters to God। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই সৰু প্ৰশ্নকেইটাৰ পৰা উপকৃত হ'বা আৰু আগলৈ আমি এইকেইদিনত আমি অলপ আলোচনা কৰিম প্ৰশ্ন উত্তৰ। সেয়েহে আজিলৈ ইয়াতে সামৰিছোঁ। তোমালোকৰ ভাল হওক। ধন্যবাদ।